নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো বনাইছোঁ মাজুলীত হ'ব লগা সদৌ অসম শিশু ভাওনা সমাৰোহৰ কিছু দৃশ্য মানে প্ৰস্তুতি কিদৰে চলিছে তাৰ কিছু দৃশ্য আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ যিহেতু অহা 14 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব সদৌ অসম শিশু ভাওনা সমাৰোহ মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশেষকৈ পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই সদৌ অসম শিশু ভাওনা সমাৰোহ ভাগি সকলোৰে সহযোগিতা একান্তই কামনা কৰিলোঁ আৰু এইখিনিতে এটা কথা কওঁ যে আটাইতকৈ ভাল লগা কথা যে ভাওনা সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত প্ৰায় 1000 এগৰাকী শিল্পীয়ে বৰগীত পৰিৱেশন কৰিব আৰু সেই বৰগীতেৰে ভাওনা ভাগ উদ্বোধন কৰিব আৰু এইটো সঁচাকৈ এক লেখত ল'বলগীয়া দৃশ্য হ'ব আৰু চাবলগীয়া এক পৰিৱেশ আৰু এক বৃহৎ এলেকাত এই যি সদৌ অসম শিশু ভাওনা সমাৰোহ হ'ব এটা বৃহৎ এলেকা জুৰি ইয়াতে কাম কৰি থকা হৈছে আৰু যিহেতু 14 ডিচেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া এই ভাওনা সমাৰোহভাগি একদম পূৰ্ণ গতিত প্ৰস্তুতি চলি আছে তাৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ ল'লোঁ আৰু দেখা দিছোঁ ইয়াত দোকান পোহাৰৰ পৰা আদি কৰি সকলোখিনি মানে ইয়াত ব্যৱস্থা হ'ব আৰু যদি কোনোবাই দোকান দিওঁ বুলি ভাবে বা ইয়াত ব্যৱসায় কৰিম বুলি ভাবে তেন্তে আহিব পাৰিব ইয়াৰ কৰ্তৃপক্ষৰ লগত ইয়াৰ যি কমিটি আছে সমিতিসমূহৰ লগত আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰি সেই স্থান আপোনালোকে ল'ব পাৰিব আৰু দেখুৱাই দিছোঁ এটা মানে বিস্তৃত এলেকা জুৰি এই যি মন্দিৰ শিশু ভাওনা সমাৰোহ মন্দিৰভাগ স্থাপন কৰিছে আৰু এইটো হৈছে যোনটো এতিয়া বৰ্তমান নিৰ্মাণ হৈ থকা নেশ্যনেল হাইৱে যিটো নেকি গৈ আপোনাৰ যোৰহাট মাজুলী সংযোগী দলঙত লাগিবগৈ আৰু এটা কথা এইখিনিতে কওঁ যে আপোনালোক কমলাবাৰীৰ পৰা দিশৰ পৰা যদি আহে কমলাবাৰীৰ দিশৰ পৰা আহিলে বাওঁহাতে আপোনালোকে দেখা পাব এই ভাওনা সমাৰোহৰ স্থান আৰু যদি আপোনালোকে অফলামুখ ঘাটৰ পৰা বা বনগাঁও দিশৰ পৰা যায় আপোনালোকে দেখা পাব পটীয়াগাঁও পাৰ হৈ সোঁহাতে এই ভাওনা যি শিশু সমাৰোহ সেই তাত আপোনালোকে দেখিবলৈ পাব আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে যিহেতু ভাওনা সমাৰোহ এভাগি পতাটো বহুত বেছি সহজ নহয় আৰু সেইবাবে প্ৰথম যিসকল উদ্যোক্তাই ইয়াৰ ক্ষেত্ৰত আগভাগ লৈছে বা যিসকল যুৱ সমাজে এই ক্ষেত্ৰত আগবাঢ়ি আছে তেওঁলোকক সঁচাকৈ ধন্যবাদ দিব লাগিব যিহেতু মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত প্ৰায়বোৰ অনুষ্ঠান হৈ থকা আমাৰ পৰিলক্ষিত হয় কিন্তু তাতোতকৈ ডাঙৰ কথা ভাওনা সমাৰোহ বিশেষকৈ সদৌ অসম ভিত্তিত এখন ভাওনা অনুষ্ঠিত কৰাটো যিহেতু বহুত বেছি সহজ কথা নহয় গতিকে তেওঁলোকে যিদৰে সাহস কৰিছে তাত সঁচাকৈ শলাগ ল'বলগীয়া আৰু মই পুনৰ আপোনালোকক এটা কথা দেখাইছোঁ যে এই হাইৱে যিটো নৱনিৰ্মিত হাইৱে নিচেই কাষতেই হ'ব ভাওনা সমাৰোহভাগি আৰু যিহেতু দৰ্শকক এটা কথা এইখিনিতে জনাই থওঁ যিহেতু ৰাস্তা নিৰ্মাণৰ কাম চলি আছে গতিকে অলপ সাৱধানেৰে অহাটো খুবেই প্ৰয়োজন হ'ব যিহেতু বৰ্তমান কমলাবাৰীৰ পৰা পটীয়াগাঁওলৈকে ৰাস্তাটো যিটো নেশ্যনেল হাইৱেৰ কাম চলি আছে বৰ্তমান যিহেতু দুয়োকাষে মাটি পেলাই আছে আৰু বহুত বেছি ধূলি আৰু গতিকে আৰু যান জঁটৰো কেতিয়াবা সমস্যাৰ সন্মুখীন হোৱা দেখা যায় গতিকে সকলোকে সাৱধানেৰে সেই ভাওনাস্থলীলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু লগতে পুনৰ দেখাইছে এইভাগেই হৈছে মূল যি মন্দিৰ ভাগ হ'ব এই মন্দিৰ ভাগ এইভাগেই হ'ব আৰু ইয়াতে ভাওনা প্ৰদৰ্শন হ'ব আৰু সঁচাকৈ বিশেষকৈ মধ্য মাজুলী অঞ্চলত এয়াই হয়তো প্ৰথম হ'ব সদৌ অসম শিশু ভাওনা সমাৰোহ বুলি নহয় যিহেতু এক ডাঙৰ অনুষ্ঠান যিভাগি অনুষ্ঠানে হয়তো মধ্য মাজুলীক আৰু সেই অঞ্চলবাসীক হয়তো আৰু অকণমান চিনাকি কৰাত সহায় হ'ব গতিকে মই দেখাই দিলোঁ ভাওনা সমাৰোহৰ যি প্ৰস্তুতি মই আপোনালোকক অকণমান দেখাই দিলোঁ আৰু পূৰা পূৰ্ণগতিত কাম চলি আছে যিহেতু গতিকে
আৰু সেইফালে দেখিছে জেচিবি লাগি আছে পেণ্ডেলত যিহেতু মানে ইয়াৰ দোকান পোহাৰবিলাক বা বিভিন্ন ধৰণৰ ইয়াত ঘৰৰ প্ৰয়োজন হয় বা ৰুমৰ প্ৰয়োজন হয় সেইবাবে ইয়াতে পূৰা পূৰ্ণগতিত কাম চলি থকা দেখা গৈছে আৰু আপোনালোকক দেখাই দিলোঁ বা যোন য'ত হ'ব সেই ঠাইখনো আপোনালোকক মই এবাৰ প্ৰদৰ্শন কৰাই দিলোঁ যি কি নহওক ভিডিঅ'টো বহুত বেছি কম সময়ত বনালোঁ আৰু সেইবাবে হয়তো অলপ খৰতকীয়াও হ'ল বা গোটেইখিনি দেখাব আপোনালোকক নোৱাৰিব পাৰোঁ গতিকে যি কি নহওক পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো শেহলৈকে চাব বুলি আশা ৰাখিলোঁ যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে ধন্যবাদ